হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকে ভালে আছে। বিনয় চিলাজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু মই আজি বহুতেই হেপী কি কাৰণে মই জনাম বাৰু আপোনালোকক, অলপ ধৈৰ্য ধৰক। তো প্ৰথমতে মই আজি ৰাতিপুৱা 6টা বজাতে উঠিলোঁ। 6টা বজাত উঠি আৰু গা পা ধুই কাম বন কৰি হাজবেণ্ডৰ কাৰণে খানা বনাই দিলোঁ। তাৰপিছত খানা বনাই দিলোঁ, খানা খাই মেলি ডিউটিলৈ গ'ল। আৰু তাৰপিছতে মই কি কৰিলোঁ, মই নিজৰ ল'ৰাটোক ধুৱাই মেলি খানা চানা খুৱাই মেলি গোটৰ মিটিং এটা আছিলে, তো মিটিঙলৈ গৈছিলোঁ। তাৰপিছত মিটিঙৰ পৰা আহি অলপ ভাইটিয়ে মাতিছিলে ভাত চাত সিজাবলৈ। তো খুৰীহঁতৰ ঘৰত কোনো নাই, এতিয়ালৈকে অহা নাই। গতিকে মই বনাই দিলোঁ, অলপ কাম চাম কৰিলোঁ আৰু খানা চানা বনাই মেলি তাৰপিছত গুচি আহি ল'ৰাটোক গা পা ধুৱাই মেলি ভাত খাবলৈ দিলোঁ। ল'ৰাটো ভাত খাই অলপ আৰাম কৰি আছে, শুব লৈছে। আৰু মই এতিয়ালৈকে খানা চানা খোৱা নাই। আৰু আহি যিহে একদম, আৰু মই আজি ইমান হেপী কেলে, কাৰণ 10-15 দিনমান হৈ গ'ল একে লেঠাৰি বৰষুণ দি আছে। তো গতিকে একে লেঠাৰি বৰষুণ দি থকাৰ কাৰণে একেবাৰে ঘৰ কাপোৰ কানি একেবাৰে অৱস্থাই নাছিলে। তো গতিকে আজি মই গোটেইখিনি কাম কৰিলোঁ, যিমান কাপোৰ আছিলে গোটেইখিনি ধুলোঁ। আৰু কাম চাম কৰি মেলি এতিয়া ফাইনেলি আজৰি হ'লোঁ। আজৰি মানে এনেকুৱা ভোক লাগিছে, প্ৰথমতে ভাতটো খাই ল'ম, যিহে ভাত চব্জি বনালোৱে অথনি। এতিয়া মই খাই ল'ম ভাত। তো গাইজ, আজি মনটো খুব ভাল লাগিছে। বহুত দিনৰ পৰা বৰষুণ দি আছিলে, যিহেতু আজি টিকা ফটা ডাঙৰ ৰ'দ দিছিলে। গতিকে মই গোটেইখিনি কাম বন কৰি মেলি আজৰি হৈ মেলি ধুনীয়াকৈ এতিয়া ফ্ৰেছ হ'লোঁ। আৰু কিন্তু এতিয়ালৈকে চুলিখিনি ফণিয়াবই পৰা নাই, যেনেকৈ সেনেকৈয়ে পৰি আছে। কিমান দিনৰ বা 2 দিনমান হৈ গ'ল চুলিখিনি ফণিয়াবই পৰা নাই, সময়ে পোৱা নাছিলোঁ আচলতে। আৰু এইফালে দেখিছে গাইজ, ইমানেই কাপোৰ ধুলোঁ আৰু এইফালেও মেলি থৈছোঁ। আৰু এইফালে দেখি পাইছে গাইজ, ইমানেই কাপোৰ ধুলোঁ, ভাগৰ লাগিলে। আৰু ল'ৰা খাবলৈ উলিয়াই লৈছিলোঁ। এইখিনি ভাত আৰু এইখিনি আলু ভাজি, আলু অলপ জোলে বনাইছিলোঁ, কম হৈ গ'ল। কম মানে কি, ল'ৰাটো খালে বেছিকৈ। মই এতিয়া খাই ল'ম পটাপট এইখিনি।